আজি আমি বহুত বছৰৰ মূৰৰ খটৰা সত্ৰলৈ আহিছিলোঁ। সৰুতেই আহা আৰু বাহিৰৰ পৰাই আপোনালোকক অলপ দৃশ্যটো দেখাই লওঁ। তাৰপিছত কি কৰোঁ কি নকৰোঁ আপোনালোকক কৈ থাকিম আৰু ওচৰতেই আছে হনুমান বাবাৰ মূৰ্তি। তাতে মানুহবিলাকক যোনে ধূপ চাকি যি আনে আৰু জ্বলাবলৈ কয়, ভিতৰত জ্বলাব নিদিয়ে, বাহিৰতে যোনে সোমাই আগতে জ্বলাব লাগে। আমিও জ্বলাই মেলি সোমাম বুলি ভাবিছোঁ। তাৰপিছত ইফালে আমাৰ মা গৈছে ধূপ চাকি জ্বলাবৰ কাৰণে, আৰু ময়ো মাৰ পিছে পিছে যাওঁ এতিয়া ধূপ চাকি জ্বলাবৰ কাৰণে। এয়া সেৱা কাঢ়িছোঁ, ধূপ চাকি জ্বলাই পেলাই সেৱা কাঢ়ি আছোঁ হনুমান বাবাৰ ওচৰত, যাতে আমাৰ মংগল হওক গোটেই বছৰটো। আৰু আমাৰ লগত গৈছে কোন কোন গৈছে আপোনালোকক সেইবিলাকো দেখাই গৈ থাকিম আৰু। এই আমাৰ ধূপটো চাকি জ্বলোৱা হৈ গ'ল, সেৱাও কাঢ়িলোঁ। এয়া গৈছে আমাৰ লগত, মোৰ এইটো হ'ল ভণ্টি, তলত চাকি জ্বলাই আছে। তাৰপিছত এয়া আৰু আছে তাৰ মাক, মোৰ হ'ব পেহী, আৰু এয়া মোৰ ভাইটি গৌৰাংগ, আৰু গৌৰাংগৰ পিছতেই আছে আমাৰ এই ঘৰৰ ওচৰৰ এই ভাইটি এটা, মোৰ লগতেই থাকে সি প্ৰায়ভাগ। আৰু আপোনালোকক এতিয়া ভিতৰৰ দৃশ্যবিলাক দেখাব ব'লক। মোক যেনেকুৱা কৰিছোঁ এনেকৈ আপোনালোকে চাই গৈ থাকক। মই ভিতৰলৈ সোমাই আহিলোঁ। তাৰপিছত এতিয়া মই কোৱা কথাখিনি আপুনি চাই গৈ থাকক। আৰু এইখনেই হ'ল খটৰা সত্ৰ। এই আমি এইফালে ভিতৰলৈ সোমাই গৈ ডাঙৰ সিংহাসন এখন দেখালোঁ আপোনালোকক, চাওক গামোচা পাৰি থৈ দিছে সিংহাসনত। আৰু তাৰ ওচৰতেই আছে পুখুৰী। এই পুখুৰীতে মাছ কাছবিলাক সংৰক্ষণ কৰি ৰখা হয়। আৰু এই চাওক আপোনালোকক অলপ জুম কৰি দেখাই দিছোঁ, এয়া মাছ, এইফালে কাছ আছে বাৰু, ইয়াতে মানে সংৰক্ষণ কৰি ৰাখে আৰু। তাৰপিছত পূজা পাতল কৰা হোৱাৰ পিছত আমি অলপ প্ৰসাদ চৰসাদ খাই আৰু বাহিৰলৈ অলপ ওলাই আহিলোঁ। আৰু 2 কপিমান ফটো উঠি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।